আমি প্ৰতিশ্ৰুতি দিছিলোঁ 1 লাখ যুৱক যুৱতীক বা নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি দিম বুলি। তাৰ পৰিসীমা পৰিধি পাৰ হৈ গৈ আমি 1,65,000 নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি দিবলৈকে সক্ষম হ'লোঁ। আৰু এটা কথা আৰু উল্লেখনীয় আৰু গুৰুত্বপূৰ্ণ যে কংগ্ৰেছ দলৰ দিনত চাকৰিৰ নামত যি বজাৰ আছিলে, চাকৰিৰ নামত যি দুৰ্নীতি আছিলে, সেই দুৰ্নীতি সম্পূৰ্ণৰূপে আমি নিৰ্মূল কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু 1,65,000 ল'ৰা ছোৱালীক নিবনুৱা যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিলোঁ। কোনোৱে ক'ব নোৱাৰিলে যে ক'ৰবাত এটা টকাৰ দুৰ্নীতি হ'ল। APSCৰ কেনেকুৱা কেলেংকাৰী আছিলে কংগ্ৰেছ চৰকাৰৰ দিনত অসমৰ মানুহে, অসমৰ গাঁৱে ভূঞে, চহৰে নগৰে সকলোৱে জানিছিল। আৰু এনেকুৱা এটা পৰিৱেশ আছিল যে 70 লাখ 80 লাখ টকালৈকে APSC চাকৰিৰ দাম উঠিছিল বা দুৰ্নীতিৰ বজাৰত দাম নিৰ্ণয় হৈছিল। কিন্তু যোৱা সময়খিনি, যোৱা 10 বছৰত আমি অসমত এনেকুৱা কিছু পৰিৱৰ্তন আনিবলৈকে সক্ষম হ'লোঁ। আজিৰ তাৰিখত যদি APSCৰ ৰিজাল্ট ওলায়, এনেকুৱা কিছুমান দৃশ্য আমি দেখিবলৈ পাওঁ। পিতৃ মাতৃয়ে কয় যে APSC কি, ACS কি, APS কি, পিতৃ মাতৃয়ে নাজানে। কিয় তেনেকুৱা ঘৰৰ ল'ৰা ছোৱালীয়ে আজিৰ তাৰিখত বা আজিৰ সময়ত APSCৰ চাকৰি পায়। আগতে সেই কথাটো এটা ভাবিব নোৱাৰা পৰিৱেশ আছিল। কোনে কোনে APSCৰ চাকৰি পাইছিল? গুৱাহাটী চিটিত বসবাস কৰা ল'ৰা ছোৱালী, ডাঙৰ ডাঙৰ টাউনত বসবাস কৰা ল'ৰা ছোৱালী আৰু মন্ত্ৰী MLAৰ ঘৰৰ ল'ৰা ছোৱালীয়ে পাবলৈকে সক্ষম হৈছিল। মই এইটো কেতিয়াও কোৱা নাই যে একেবাৰে সকলোখিনি চোকা ল'ৰা ছোৱালীয়ে নাপাইছিল বুলি মই কোৱা নাই। চোকা ল'ৰা ছোৱালীয়েও পাইছিলে, কিন্তু চোকা ল'ৰা ছোৱালীয়েও ভয়ে ভয়ে পাইছিলে। ক'ৰবাত কিজানিবা ভাইভাত তেওঁলোকৰ চাকৰিটো কাটিয়ে দিয়ে। গতিকে চোকাতকৈ টকা কোনে দিব পাৰিছিল বা কাৰ পলিটিকেল ইনফ্লুৱেঞ্চ আছিলে সেইটো সেইখিনি সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে। কিন্তু যোৱা সময়খিনিত যদি আপোনালোকে দেখা পায়, অসম চৰকাৰৰ কোনো এজন মন্ত্ৰীৰ ঘৰৰ ল'ৰা ছোৱালীয়ে APSC বা তেনেকুৱা চাকৰি পাবলৈকে সক্ষম হোৱা নাই। যদি ক'ৰবাত কেতিয়াবা পাইছেও, যদি মাৰ্কশ্বিটখন আমি চাওঁ তেওঁলোকৰ মেট্ৰিকৰ, হায়াৰ ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যনৰ, মাষ্টাৰ্ছৰ, তাত তেওঁলোক অত্যন্ত চোকা। মানে এতিয়া কি পৰিৱেশ হ'ব? ধনী দুখীয়া কথা নাই। যদি অসমত চৰকাৰী চাকৰি পাবলৈকে কোনোবাই বিচাৰে, তেওঁ সম্পূৰ্ণৰূপে মেধা হ'ব লাগিব। মেধাৰ ভিত্তিতহে অসমত চাকৰি পায়। যি কি নহওক, সাংবাদিক বন্ধুসকল, আমি প্ৰতিশ্ৰুতি দিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্বাৱধানত, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উদ্যোগত, আমাৰ সভাপতি দিলীপ শইকীয়াৰ উদ্যোগত, যে যদি আমি আকৌ চৰকাৰলৈ তৃতীয়বাৰৰ কাৰণে আহোঁ, এইবেলি অসমত আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু মই ব্যক্তিগতভাৱে উপলব্ধি কৰোঁ, যিহেতু যোৱাবাৰ আমি 1 লাখক চৰকাৰী চাকৰি দিম বুলি কৈছিলোঁ, দিলোঁ আমি 1,65,000। হয়তো 2 লাখৰ সীমনা পাৰ হ'ব। আমি 2.5 লাখ, 2,40,000, 2,60,000 তেনেকুৱা হাজাৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিবলৈকে সক্ষম হ'ম। পুনৰ প্ৰতিশ্ৰুতি দিছোঁ, কোনো ধৰণৰ দুৰ্নীতিৰ লগত কাকোৱেই আপোচ কৰিবলৈ দিয়া নহ'ব। দুৰ্নীতিৰ বিৰুদ্ধে চাকৰিৰ ক্ষেত্ৰত সম্পূৰ্ণ শূন্য সহনশীলতাৰ নীতি অৱলম্বন কৰা হ'ব।